সচেতন নাগৰিক থকা এখন চহৰৰ মাজমজিয়াৰ বিদ্যালয়ৰ কাহিনী আজি আমি দেখুৱাম বিদ্যালয়খনৰ দুৰৱস্থা। বিদ্যালয়খনত আছে 200তকৈ অধিক ছাত্ৰ-ছাত্ৰী। ক'তনো আছে এই বিদ্যালয়খন জানিলে সকলোৱে হ'ব আচৰিত। বিদ্যালয়খনৰ গাতে লাগি আছে উন্নয়ন খণ্ডৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় আৰু থানা। সাধাৰণ বৰষুণতে একাকাৰ হৈ পৰে বিদ্যালয়লৈ যোৱা যাতায়াতৰ পথ। পানী ওলাই যোৱা নলা ড্ৰেইন নোহোৱাৰ বাবে বিদ্যালয়ৰ কোঠাই কোঠাই সোমাই পানী আৰু পাঠদানত শিক্ষকৰ জমৰ যাতনা। বিদ্যালয়খনৰ উন্নতি বিচাৰি অসম আৰু বিটিআৰ চৰকাৰৰ শিক্ষা বিভাগৰ ওচৰত কাটৰ অনুৰোধ প্ৰধান শিক্ষক সুধেন্দু পণ্ডিতৰ। এই বিদ্যালয়খনৰ দুৰৱস্থাৰ বুজ ল'বলৈ গৈছিল সাংবাদিক ভুৱন মনিয়া। বিটিআৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কলেগাঁও টাউন প্ৰাথমিক বিদ্যালয়। উল্লেখযোগ্য যে চহৰৰ মাজমজিয়াৰ বিদ্যালয়খনৰ দুৰৱস্থা আজি পুতৌজনক। বাৰিষাৰ সময়ত ছাত্ৰ-ছাত্ৰী শিক্ষকৰ বিপদ বিঘিনি আৰু বিদ্যালয়খনৰ জ্বলন্ত সমস্যা সমাধান বিচাৰি প্ৰধান শিক্ষকগৰাকীয়ে শিক্ষা বিভাগ আৰু জনপ্ৰতিনিধিক আহ্বান জনাই সাংবাদিকক কি ক'লে শুনকচোন। কলেগাঁৱৰ পৰা ভুৱন মনিয়াৰ ৰিপৰ্ট AIN লাইভ। আচলতে কলাইগাঁও টাউন প্ৰাথমিক বিদ্যালয়খন 1928 চনতে স্থাপিত হৈছিল। এতিয়া 100 বৰ্ষ গৰকিবলৈ মাত্ৰ 2 বছৰ আছে আৰু তাৰমানে। কিন্তু দুখৰ বিষয় এইখন স্কুলত মোৰ আজি 25 বছৰ হ'ল, কিন্তু স্কুলখনত আমি প্ৰায় 4 মাহ কণ্টিনিউ তাৰমানে আমি প্ৰতি বছৰে 4 মাহ কণ্টিনিউ আমি তাৰমানে পানীৰ তলত থাকিব লাগে স্কুলখনত। তাৰমানে এনেকুৱা এটা অৱস্থা হয়, মানে নোৱা নদীৰ যিটো পানী আমাৰ গেটৰ মুখেদি আহি পানীটো সোমায় আৰু গোটেই ৰুমবিলাক তাৰমানে একদম পানীময় হৈ যায়। গোটেই ৰুমবিলাক যিবিলাক ক্লাছৰুম, তাৰপিছত আমাৰ অফিচ ৰুম, আনকি এইবাৰো তাৰমানে চাউল 4 বস্তা চাউল তাৰমানে সম্পূৰ্ণ ভিজিছে। বানপানীটো হঠাৎ ৰাতি আহি সোমাই গ'ল। সোমাই যাওঁতে আমি যোৱা শনিবাৰে আহিছোঁ, আহি পেলাই আকৌ আমি চাউল 4 বস্তা এতিয়া গোন্ধ ওলাই গৈছে। 4 বস্তা আমি ছাইড কৰিছোঁ, বাকী চাউলখিনি আমি ওপৰত বেঞ্চৰ ওপৰত উঠাই থৈ দিছোঁ। কিন্তু চাউল 4 বস্তা এইবাৰো গ'ল। প্ৰতিবাৰে হয় এনেকুৱা অৱস্থাটো আমাৰ, তাৰমানে চাউলটো পাই বেয়াই হয়। তাৰমানে চাউলটো ৰখা আমাৰ অসুবিধা, ৰুমো নাই, আমাৰ ক্লাছৰুমৰে অসুবিধা। তাৰমানে আমাৰ 6টা ক্লাছৰুম থাকি পেলাই অফিচ ৰুম আমাৰ নাই আজিলৈকে। তাৰমানে আমাৰ ক্লাছৰুমে 6টা হ'ব লাগে কোচিনিলৈকে, কিন্তু আমাৰ এতিয়া 5টা ৰুমতে আমি 6টা ক্লাছ কৰিব লগা হৈছে। কিন্তু যদিও মানে অফিচ ৰুম নহয়, আমি তাৰমানে এইটো অস্থায়ীভাৱে তাৰমানে অফিচ ৰুম ব্যৱহাৰ কৰিছোঁ। কিন্তু অফিচ ৰুমতো কিন্তু পানীখিনি সোমাই যায়। কিন্তু তথাপিতো এটা তাৰমানে অলপমানৰ কাৰণে বাচিছোঁ। চাউল হয়তো এতিয়াও 30 বস্তা চাউল আছিল, গোটেইখিনি ভিজিল হয়, কিন্তু গাৰ্ডৱালটো আগত দিয়াৰ কাৰণে তাৰমানে এই চিটা পানী বাৰান্দাই দি আৰু অলপ ফুটা আছে, হয়তো ৱালবিলাক অলপ ফাটিছে, ফুটা পানীটো সোমাই পেলাই 4 বস্তা চাউল নষ্ট হৈছে। এতিয়া আমাৰ ইয়াত জনপ্ৰতিনিধিও প্ৰায় 3জনমান জনপ্ৰতিনিধি আছে, কিন্তু কি কাৰণে তাৰমানে গুৰুত্ব নেদেয় টাউন এলপিখন। আমাৰ সচেতন নাগৰিকো আছে, কিন্তু গুৰুত্ব কি কাৰণে নহয় এখন টাউনৰ মাজমজিয়াৰ স্কুল হিচাপে। আনকি যিটো আমাৰ স্কুলৰ সন্মুখৰ ফালে যিটো ৰাস্তাটো মোটামুটি 1 আঁঠুৰ ওপৰত পানী উঠে। যেতিয়া পানী উঠে তেতিয়া ল'ৰা ছোৱালী স্কুলত সোমাব নোৱাৰে। আমাৰ IB টো ওচৰত আছে, এতিয়া IB টো পানী হয়। IB টোৰ পিছত 2টা বিল্ডিং হৈছে, এতিয়া অলপমান ওখ কৰাৰ কাৰণে তাতে হয়তো পানীটো নোসোমায়। এতিয়া আমাৰ কিন্তু গোটেই ৰুমবিলাক তাৰমানে প্লাবিত হয়। আমাৰ ইফালে ঠাকুৰবাৰী মন্দিৰটো আছে, ঠাকুৰবাৰী মন্দিৰটো কিন্তু বানপানীত প্লাবিত হয়। আৰু এইটো যদি স্থায়ী সমাধান নহয় বা মাথাউৰি যদি নহয় নোৱা নদীৰ পাৰত, এইটো কিন্তু কেতিয়াও মানে পানীৰ তলত প্ৰতি বছৰে এইখিনি কিন্তু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীখিনিয়ে দুৰ্ভোগটো মানে ভুগিবই লাগিব। এতিয়া আমাৰ গুণোৎসৱো হয়, তাৰমানে গুণোৎসৱৰ সময়ত আমাৰ আগৰ প্ৰাক্তন MLA আমাৰ মহেশ্বৰ বড়োদেৱীও আহিছিল, তেখেতেও তাৰমানে পানীটো দেখা পাই গৈছিল। তাৰপিছত আমাৰ এই চাৰ্কুল অফিচৰ মণ্ডল এজনকো খেদাইছিল। আমি একেবাৰে ফটো মাৰি গোটেইখিনি গৈ পেলাই আমাৰ সভাপতিৰ লগত, প্ৰাক্তন সভাপতি আছিল, আমি একেবাৰে ফটো আকাৰে গোটেইখিনি বস্তু SDC অফিচেও দিছিল, বিভাগীয় কৰ্তৃপক্ষক পঠাইছিল, কিন্তু আজিলৈকে কিন্তু আমি একো সুফল নাপালোঁ। তাৰমানে আমিও ফটো মাৰি গোটেইখিনি বিভাগীয় কৰ্তৃপক্ষক জনোৱা গৈছে, কিন্তু আজিলৈকে কিন্তু আমিও একো সুফল পোৱা নাই, বা জনপ্ৰতিনিধিৰ ফালৰ পৰা কিন্তু একো সুফল পোৱা নাই আজিলৈকে। কিন্তু এইখন কণ ল'ৰা ছোৱালীৰ স্কুল হিচাপে স্কুলখন বহুত উন্নত হ'ব লাগিছিল। কিন্তু আমাৰ এতিয়া যিটো অসুবিধা হয়, আমিও তাৰমানে এই 4 মাহ তাৰমানে বোকা পানী খচি হ'লেও এতিয়া আজিও ল'ৰা ছোৱালী কিছু আহিছে, কিন্তু আমি 2টা ৰুম চাফা কৰি কিছু ল'ৰা ছোৱালী ৰাখিছোঁ, কিছু ল'ৰা ছোৱালী গুচিয়ে গৈছে, কিন্তু আমি এতিয়াও চাফা কৰিব পৰা নাই বাকী ৰুমকেইটা। মানে প্ৰত্যেকবাৰ মানে বানপানীৰ সময়ত আমি 6-7 বাৰমান কৰি এই বানপানীৰ পিছত চাফা কৰোঁতে আমাৰ গুচি যায় 2-3 দিনমান, এনেকুৱা অৱস্থা এটা হয়। যিটো ড্ৰেইনৰ সমস্যা হৈছে, ড্ৰেইনৰ সংকট আমি কি ক'ব? সেইটো কলাইগাঁওবাসী তাৰমানে যিখিনি সচেতন নাগৰিক আছে, তেওঁলোকে যদি ড্ৰেইনৰ ব্যৱস্থাটো কৰিব নিদিয়ে, তেতিয়াহ'লে কিন্তু এই পানীটো ওলাই যোৱাৰ ব্যৱস্থা নাই। আৰু নদীটো অলপ ওখ হৈছে, কিন্তু এইটো মেইন কিন্তু মাথাউৰিটো কিন্তু লাগিব। তাৰমানে মাথাউৰি নহ'লে কিন্তু এই পানীটো সোমাই থাকিব।
মাথাউৰি কিন্তু দু চাইডে মাথাউৰি লাগিব, তাৰমানে মাথাউৰিটো কিন্তু ভাল বা বল্ডাৰ ফিক্সিং যে মাথাউৰি লাগিব, মাথাউৰি নহ'লে এই পানীৰ সমস্যাটো কিন্তু দূৰ নহয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।